যেতিয়া ভোটৰ সময় হয়, যেতিয়া হিমন্ত বিশ্ব শৰ্মাই আহি মিয়াৰ ভোট নালাগে, হিন্দুত্বৰ নামত যেতিয়া ভোট খোজে, এই গোটেই কথাবিলাক তল পৰি পুনৰবাৰ ৰাইজে সকলো কথা পাহৰি তেখেতক আৰু এবাৰ সুবিধা দিয়াৰ কথা ভাবি বহুবাৰ তেখেতক সুবিধা দিছে। সেই কথাখিনিকে মই আজি আপোনালোকক ক'বলৈ আহিছোঁ। সামান্য এটা উপনিৰ্বাচনত তেওঁ কিদৰে তেওঁৰ চৰিত্ৰটো, যিটো বিশ্বাসযোগ্যতা আৰু বিশ্বাসঘাতকতা, সেই দুটাৰ যিটো পাৰ্থক্য, যিটো তৰুণ গগৈ ডাঙৰীয়াই হাতত ধৰি তেওঁক মিনিষ্টাৰলৈকে বনালে, তাৰপিছত যেনেকৈ বিধানসভাৰ মজিয়াত তৰুণ গগৈ ডাঙৰীয়াক কন্দুৱাই দিছিল, সেই বিশ্বাসযোগ্যতাটো আৰু বহুত অলেখ আছে। বিশ্বাসঘাতক যিটো চৰিত্ৰ সেইটো উদঙালে চামগুৰি সমষ্টিৰ এইবাৰ উপনিৰ্বাচনত। যি মিয়াৰ ভোট নালাগে বুলি হুচ্চাৰ হৈছিল উত্তৰ অসমত, যি মিয়াৰ ভোট নালাগে বুলি হুচ্চাৰ হৈছিল উজনি অসমত, আৰু বহুতো কথা কৈছে, সেইখিনি কথা মই এতিয়া আপোনালোকক ক'ব খোজা নাই। আপোনালোকে বিশ্বাস নকৰিব, টান পাব। মই তেতিয়া সেইকাৰণে আপোনালোকক ছবি লৈ আহিছোঁ আজিকালি, যে কেৱল জিকিবৰ কাৰণে তেওঁ গৰু তেওঁ ভোজ দি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে। মই বাৰে বাৰে এই কথাখিনি নকওঁ, কাৰণ মই আপোনালোক এবাৰ 2001ত জিকিছোঁ, 16ত জিকিছোঁ, 6ত জিকিছোঁ, 11ত জিকিছোঁ, 16ত জিকিছোঁ, 21ত জিকিছোঁ। সেই ধৰণৰ ৰাজনীতি নকৰোঁ কাৰণেই বহু ক্ষেত্ৰত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিচিনা এটা শক্তিশালী লোককো আপোনাৰ ধৰাশায়ী কৰি আমাক গ্ৰহণ কৰিছে। মই সেইদিনাও কৈছোঁ আপোনালোকৰ যোগেদি যে লাগিলে ইলেকশ্যন হাৰি যাম, কিন্তু তেনেকুৱা ৰাজনীতি মই নকৰোঁ। আৰু মই তেওঁলোকৰ সংগঠনকে কৈছিলোঁ যে আমাৰ এই অভিযোগটো অভিযোগ নে সত্য, সেই কথাটো আপোনালোকে নিজে আহি এটা তদন্ত কৰি আপোনালোকে চাওক। আজি মই আপোনালোকক মোবাইলতে হওক বা আপোনালোকৰ ইয়াতে হওক ছবিও মই দেখুৱাই দিম, তেওঁলোকে কি খাইছিলে, কেনেকৈ খাইছিলে, আৰু সেইদিনা আপোনাৰ ইয়াৰ আপোনাৰ ভিডিঅ'টো আপোনালোকক মই আপলোড কৰি দিম, আপোনালোকে এই কথাখিনি দেখাব। গতিকে এই কথাবিলাক তেওঁৰ যিটো বৈতৰণিটো পাৰ হ'বৰ কাৰণে যিদৰে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ পন্থা লৈছে, সেই কথাৰ এইটো এটা মাত্ৰ নিমিত্ত। আমাৰ ইলেকশ্যনৰ নিয়ম হ'ল যে 72 ঘণ্টাৰ আগত আমাৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হয়। নিৰ্বাচনৰ প্ৰচাৰ শেষত চামগুৰি সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক আমি মাতি নি 5 বজাৰ লগে লগে শেষ হোৱাৰ লগে লগে তেওঁ মাইকটো থৈ সকলোকে কৈছে যে নিয়ম কানুন মানি সকলোৱে ঘৰত যোৱা, কোনো মাইক নবজাবা। আনকি তেখেতক আমি বাঢ়া ভাত তেওঁ নাখাই কৈছে যে এতিয়া যিসকল চামগুৰি সমষ্টিৰ ভোটাৰ নহয় সেইসকল ইয়াত থাকিব নোৱাৰে, গতিকে আমি এতিয়া যাওঁগৈ, আৰু কংগ্ৰেছৰ যিসকল নেতা আৰু আমাৰ বিধায়ক আছে তেওঁলোকক যাবলৈ কৈ দিয়ক। সেইমতে আমি গুচি গ'লোঁ। পৰৱৰ্তী সময়ত ৰিপক শৰ্মা, আমাৰ এজন চালফা, আমাৰ সুৰেশ বৰা, আমাৰ জিতু গোস্বামী, তেওঁলোকে কেনেকৈ দলবদ্ধভাৱে আপোনাৰ ৰেগিং কৰিলে সেই কথাখিনি মই আপোনালোকক আজিৰ বিষয়বস্তু নহয়, সেইবিলাক আমি ইলেকশ্যন কমিশ্যনাৰক দিছোঁ। কিন্তু 2টা বজাত, যিদিনা ইলেকশ্যন ৰাতি 2টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মিয়া বুলি কোৱা লোকসকলৰ বোৰখা পিন্ধা বহুত মানুহক সেইদিনা মাজুলী বুলি এটুকুৰ জেগাত জইন কৰাইছে। জইন কৰাই তেওঁ কৈছে যে আপোনালোকে এইখিনি কৰক, কৰি পেলাই আহক, আপোনালোকৰ তাত মই দাৱাত খাম। দাৱাত শব্দটো মই যেতিয়া কৈছোঁ নহয়, দাৱাত শব্দটো উলিয়াই দিয়া, দাৱাত খাম। মই দাৱাত শব্দটো যেতিয়া মই আমাৰ সভাপতিক ক'লোঁ, দাৱাত মানে কি? দাৱাত আমাৰ সাধাৰণতে মানুহে বুজি নাপায়। দাৱাতটো বুজি পায় মৌলবী লোকসকলে। কথাটো বুজিছে? মৌলবী লোকসকলে দাৱাতটো বুজি পায়। কথাটো বুজি পাইছেনে? কিছুমান শব্দ মই নকওঁ মোৰ মুখেৰে। গতিকে তেওঁ দাৱাত খাবলৈ আহিব, তেওঁ মুখেৰে কৈছে আপোনালোকে মাতক, মই দাৱাত খাবলৈ আহিম। গতিকে সেই পৰ্যায়লৈ গৈ আজি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব গৈছে, তাকো এবছৰীয়া এটা টাৰ্মৰ কাৰণে। এটা এবছৰীয়া টাৰ্মৰ কাৰণে তেওঁ এইখিনি কৰিবৰ কাৰণে গৈছে। গতিকে আপোনালোকক আমি আজি বেলেগ কথা আপোনালোকে যদি সোধে, আমি সেইখিনি কথা ডাইভাৰ্ট আজি নকৰোঁ, কাৰণ তেওঁক মোৰ আকৌ এটা টিভিলৈ বৰ মৰম, তেওঁলোকে আকৌ ডাইভাৰ্ট কৰাৰ কাৰণেও চেষ্টা কৰিব। গতিকে মই আপোনালোকক এইখিনি কথাকে কৈছোঁ যে তেখেতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যি ধৰণেৰে তেওঁলোকে কৰিছে, এই কথাখিনি কিহৰ কাৰণে কৰিছে জানে? যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকে, আমাৰো চৰকাৰ আছিল নহয়, বহু কথা জনা যায়। ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে চামগুৰিত। 25 বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। চামগুৰিৰ দৰে সমষ্টিত 27,000 ভোটত হৰাটো
কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত অধ্যায়। ২৭,০০০ ভোট চামুগুৰিৰ দৰে সমষ্টিত হৰাটো এইটো ভাৰতীয় জনতা পাৰ্টীৰ বিজয় যিমান তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি, যে এটা ডাঙৰ কলংকিত অধ্যায়। কিন্তু দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়াই এটা ভাল কথা ক'লে যে গৰুৰ মাংস খোৱাটো বেয়া কথা। সেইটোৱেতো ক'লে তেওঁ, যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম, ইমান দিন চামুগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল নেকি? তেওঁতো চামুগুৰিৰ সমষ্টিটো ভালকৈ জানে। তাৰমানে চামুগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে নেকি? মই ৰকিবুল হুছেইন ডাঙৰীয়াক কম যে গৰুৰ মাংসটো বেন কৰিব লাগে। তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু, গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই, না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে, অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিম, কোনেও খাব নালাগে, লেঠা মৰি গ'ল। গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম, তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত, মোক খালি জনাই দিয়ক, মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। না বিজেপিয়ে খুৱাব লাগে, না এজিপিয়ে খুৱাব লাগে, না CPM-এ খুৱাব লাগে, না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, না খ্ৰীষ্টিয়ানে খাব লাগে, লেঠাই বন্ধ কৰি দিয়ক। গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি ওলোৱাই ভাল পাইছো, অন্তত এটা পৰ্যায় আগবাঢ়িছে। এতিয়া দ্বিতীয় পৰ্যায়টো ভূপেন বৰাই ল'লে হৈ গ'ল। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।